পাৰ্থপ্ৰতিম গোস্বামী ডাঙৰীয়া, আপুনি জুবিন গাৰ্গৰ অন্যতম ঘনিষ্ঠ ব্যক্তিসকলৰ ভিতৰত অন্যতম আছিল। আপুনি বহু কথা জানে। আপুনি বাৰে বাৰে কৈছিল যে জুবিন গাৰ্গৰ 13 দিন অতিক্ৰম কৰক, সকলো ক্ৰিয়াকৰ্ম শেষ হওক, তাৰপাছত আপুনি মুখ খুলিম। এই মুহূৰ্তত আপুনি কি ক'ব দাদা? মোক ক'বলৈ প্ৰথম কথা প্ৰশ্ন আছে আমাৰ নিজৰ মানুহকেইজন। হয়। মোৰ শেখৰ সিদ্ধাৰ্থ প্ৰশ্ন সোধো যে তহঁত দুটা চবতকে বেছি সময় জুবিন গাৰ্গৰ লগত কটাও। হয়। এনি টাইম জুবিনৰ লগত থাক, জুবিনৰ ৰাখি পিছে থাক, তহঁতে একচুৱেলি জুবিনক চক্ৰৱৰ্তীৰ লগত ৰাখি থৈ দিয়। আৰু তহঁত দুটা ইমান কেয়াৰলেছ, ইমান নেগলিজেন্স কেনেকৈ কৰিবি? তহঁতে প্ৰথম কথা ইমান জানো, প্ৰথম কথা খং উঠছে ইমান জানা মানুহতে শেখৰক যেতিয়া সুধিলে সি বোলে নাজানে চিজাৰ মানুহে পানীত যাব লাগে বুলি। এইটো এটা একদম মানে ষ্টুপিড টাইপ এটা আনচাৰ প্ৰথম দিলে। ছেকেণ্ড কথা মই ক'লো জুবিন গাৰ্গে ৰাতি পাৰ্টি কৰিছে, ড্ৰিংক কৰিছ, সেই মানুহটোক আগবেলা দিনত শুব দিব লাগে, ৰেষ্ট দিব লাগে নে তহঁত দুটাই সাগৰত সাঁতুৰিব লৈ যাব লাগে? আৰু এই মানুহটোক তহঁতে ক'বহে লাগিছিল বা বাকীখিনি যোনে অৰ্গেনাইজ কৰি যে আমি নাযাওঁ, আটাতো নি গৈছে সাগৰত। আৰু সাগৰত যোৱাৰ পিছত দেখিছো ইহঁত দুটাহে ফূৰ্তি বেছি, জুবিনৰতো মই একো ফূৰ্তি এক নাই। কাৰণ চোৱা আমিতো ভিডিঅ'ত দেখিছো ন, আমি ভিডিঅ'ত দেখা কথাখিনিয়ে মই কৈ আছো। আৰু ছেকেণ্ড কথা ভিডিঅ'ত যি দুটা ওলাইছে, এটা লাইফ জেকেট পিন্ধা, এটা লাইফ জেকেট নিপিন্ধা। এতিয়া আমি এতিয়া কেনেকৈ গম পাম কোনটো প্ৰথম ভিডিঅ'? লাইফ জেকেট পিন্ধাটো প্ৰথম আছিল নে জুবিনৰ, নে লাইফ জেকেট নিপিন্ধাটো প্ৰথম আছিল? প্ৰথমতেতো তেওঁলোকে ক'লে জুবিন গাৰ্গে প্ৰথমটো নিউজ ওলাল, জুবিন গাৰ্গে পানী থাকিলে চিজাৰ হৈ ঢুকাই থাকিলে। এতিয়া ক'ত আছে চিজাৰতো কোনো মানে ৰিপৰ্টত নাই, পোষ্টমৰ্টেমত আমি ড্ৰাউনিংহে দেখিছো। এতিয়া প্ৰথম সেইটো এটা মহাফাকি। ছেকেণ্ড কথা যেতিয়া প্ৰথম ভিডিঅ'টো বাৰু মই চালো যে লাইফ জেকেট পিন্ধি আছ, লাইফ জেকেট পিন্ধি জুবিনে নাও প্ৰথম লাইফ জেকেটটো কোনোবাই পিন্ধাই দিছে, তেতিয়াও জুবিনৰ মুখত একো এক্সাইটমেণ্ট মই দেখা নাই। কোনো সবেই ভালকে চালে ভিডিঅ'টো গম পাম। তাৰপিছত জুবিনক তলৰ পৰা কোনে মাতি আছে বা শেখৰে, আহি যাওক অমুক কৰক, জুবিন দিয়ক আহি যাওক অমুক তমুক, তনে মাতিলি। প্ৰথম কথা। আৰু জুবিনে যেতিয়া জাপ মাৰি দিছে মূৰটো পানীত সোমাই দিছে, তেতিয়াই মোৰ মতে জুবিনে পানী খাইছেই। তাৰপিছত অলপ পিছত দেখিছো জুবিনে উল্টা হৈ গৈছে মুখখন ওপৰত, তেতিয়াতো একদম বডিত কোনো মুভমেণ্টে নাই। মইতো তেতিয়া ভিডিঅ'টো পাইছো এইখিনিতে জুবিনে। তাৰপিছত দেখিছো অলপ ঘূৰি পেলাই জুবিনে ষ্ট্ৰাগল কৰিছে, তাক ভিডিঅ' কাট। অ'কে, এইটো ফাৰ্ষ্ট ভিডিঅ', আমাৰ মতে ফাৰ্ষ্ট ভিডিঅ'। ছেকেণ্ড ভিডিঅ' দেখিলো জুবিনে নাৱত বহি আছে, দুটা মানে তলৰ পৰা শেখৰে কৈ আছে ব'লক কিমান দূৰলৈ সাঁতুৰিব যাব পাৰিম, তালৈকে যাব পাৰিম। সিদ্ধাৰ্থক দেখিলো নাৱত, তহঁত দুটা চিঞৰ। তাৰপিছত জুবিন নাৱত বহি আছে, পিছফালৰ পৰা ক'ৰবাত মাতো শুনিলো, খেলি দিওঁ নেকি, যাওক জুবিন দা যাওক, হ'লনে? নেক্সট আমি দেখিলো জুবিনে সাঁতুৰি সাঁতুৰি আহি পেলাই এটা ৰাবাৰ বট ধৰিলে। ঠিক আছে, ৰাবাৰ বটটো ধৰিলে। এতিয়া মোক প্ৰশ্নটো লাগে, প্ৰথম লাইফ জেকেটটো জুবিন উভতি আহিলে, ছেকেণ্ডটো ৰাবাৰ বটটো ধৰিলে, ডুবাটো ক'ত? জুবিন ক'ত ডুবিলে? তোমালোকে এতিয়া ভিডিঅ' তুলি আছা, কোনোবাই তুলি আছে, এই ডুবাৰ ভিডিঅ'টো কিয় নিদিলা? তোমালোকে প্ৰথম কথা ভিডিঅ' কি কাট কৰি দি আছা, আৰু ডুবাৰ ভিডিঅ'টো ক'ত? এবাৰ ক'লে লাইফ জেকেট পিন্ধা নাই, এবাৰ ক'লে সাঁতুৰিলে, কিন্তু দুইটা ভিডিঅ'টো জুবিনৰ কোনটো আমি ডুবি যোৱাটো নেদেখিলো। দুইটাটো এটা আহি পেলাই জুবিনে চাপ মাৰি ধৰিলে ৰাবাৰ বটখন, ইখনো জুবিনে ঘূৰি পেলাই ৰছীডাল ধৰিলে। এতিয়া ছেকেণ্ড কথা, আজি গম পালো নিউজত, আমিতো যি দেখিছো আমিতো সেই লেমেন হিচাপে কৈ আছো যে গোটেই ভিডিঅ' কেইটা বোলে অমৃত প্ৰভাই দি আছে, তাই মোবাইলতে পাইছো। এতিয়া অমৃত প্ৰভা যেতিয়া আছিলি তাতে, তই কিয় আহি প্ৰথম দিনা চা, তই নতুনকে গৈছ, নতুনকে সোমাইছ, তোৰ কাৰণে জুবিন গাৰ্গ ভগৱান, তই প্ৰথম দিনা আহি পেলাই কি কৰিব লাগিছিল? হয় মিডিয়াৰ ওচৰত যাব লাগিছিল বা পুলিচৰ ওচৰত যাব লাগিছিল যে এনেকুৱা এটা ঘটনা হৈ গ'ল, এনেকুৱা ঘটনা হৈ গ'ল। তই 5 দিন 6 দিন ঘৰত কিয় লুকাই আছ? মিডিয়া বা পুলিচে কিয় বিচাৰিব লগা হ'ল তোক? আৰু যদি ভিডিঅ' কেইটা তোৰ তাত আছে, পুৰা ভিডিঅ' এতিয়া নাই, মুঠতে মোৰ এটাই প্ৰশ্ন, তহঁতে কি লুকাব চেষ্টা দিছ? সত্যটো আজি যদি চোৱা, আজি যদি মই কিবা এটা দোষী হওঁ আৰু মোৰ তাত সেই মোক যদি মানুহে কিবা এটা কথা দোষী ধৰে আৰু মই জানো মই দোষী নহয়, মোৰ তাত প্ৰুফ আছে ভিডিঅ'টো, মইতো প্ৰথম ভিডিঅ'টো দেখাই দিম না, এইটো চব ভিডিঅ'টো চব মই দোষীয়ে নহয়। মই যদি ভিডিঅ' লুকাইছো, ময়ো লুকাইছো, তাৰমানে কি মই দোষী? মই চোৰ? চোৰহে লুকাই। মোৰ কথা, মই ভাবো যে এইবোৰক চব স্ক্ৰিপ্টেড, কোনোবাই প্ৰম কৰি আছে, এনেকে কৰ, তেনেকে কৰ, এনেকে কৰিবি, তেনেকে কৰিবি, আৰু ইহঁতে এই কৰিব গৈ বুৰ্বককেইটাই নিজৰ চক্ৰভিত নিজে ফচি গৈ আছে। ত' মই ভাবো এইটো মোৰ মতে ৰক্ষকে ভক্ষক হৈছে। আৰু এটা কথা যে সিদ্ধাৰ্থ শৰ্মাৰ সন্দৰ্ভতো যথেষ্ট অভিযোগ উত্থাপন হৈছে, বিভিন্ন ধৰণৰ কমাৰ্চিয়েল যিবিলাক প্ৰগ্ৰেম আছে সেইবিলাকত লৈ যায় অকল টকাৰ বাবে, এইটো সঁচা নেকি? নহয় চোৱা, ডেফিনেটলি আগতে এতিয়া প্ৰথম কথা চবকে জানিব মন গৈছে, আমি নাজানিছিলো, আমি আজিলৈকে নাজানো, মই আজি এসপ্তাহ আগতে গম পাইছো যে একচুৱেলি আমি সদায় কি জানো, তোমালোকে বা মিডিয়াই বা যিকোনো পৃথিৱীত জানে যে আমি TMৰ আণ্ডাৰত, টাৰ্চেল মিটলৰ আণ্ডাৰত আমি কাম কৰি আছো, জুবিন গাৰ্গৰ আমি বেনখিনি। আজি গম পালো যে আজি মই 4-5 দিনত গম পাইছো একচুৱেলি TM যিটো মেনেজমেণ্ট টাৰ্চেল মিটলে কেতিয়াবা 3 বছৰ আগতে বিকিলে। তাৰমানে গোটেই জুবিন গাৰ্গৰ মেনেজমেণ্টটো অকল সিদ্ধাৰ্থ শৰ্মাৰ এতিয়া। সিদ্ধাৰ্থ শৰ্মা। আৰু এইটো কথা মই আজি 1-1.5 বছৰ আগতে মোৰ এবাৰ অলপ সন্দেহ হয়, মই ক'ৰবাৰ পৰা গম পাইছিলো। তেতিয়া আমি গোটেই বেণ্ডটো ডিব্ৰুগড় শ্ব' কৰিব গৈছো, তেতিয়া গোটেই বেণ্ডটো বহি আছে, সিদ্ধাৰ্থৰ ৰুমত মাতি পেলাই মই সিদ্ধাৰ্থক সিদ্ধাৰ্থ এটা কথা কওঁ, একচুৱেলি তই এতিয়া আমাৰ বছ নেকি? টাৰ্চেন বোলে নাই। নহয় মানে এনেকে নহয়, টাৰ্চেনটা আছে, মোক মানে এতিয়া কি টাৰ্চেনটা অলপ বাকী কামত ব্যস্ততো, মোক মানে এইখিনি চাব দিছে, আছে টাৰ্চেনৰ নাম চাম কৈ কথাটো নক'লে।
তুমি চিন্তা কৰা যিটো মানুহ আজি এটা কোম্পানীত বা এটা অফিচত বা এটা সৰু দোকানত যদি মালিকটো বদলি যায় প্ৰথম কথা নতুন মালিকে ক'ব লাগিব না এমপ্লয়খিনিক যে একচুৱেলি আজিৰ পৰা মই তহঁতৰ বছ সি সেইটো কথা আজিলৈকে লুকাই থলে আৰু সেইটো কথা লুকাই এইটো আমি আজিলৈকে গম নাপালো জুবিন গাৰ্গ জীয়াই থকালৈকে আমি গম নাপালো তাৰপিছত হঠাতে দেখিলো আমি লাহেকে লাষ্ট 2-3 বছৰৰ পৰা য'তে য'তে যে আজি জুবিন গাৰ্গক মই ফেচবুকটোতে দেখা পাওঁ আমিতো ইমান ঘূৰি নুফুৰো লগতো নাথাকো আৰু জুবিনে অমুকত ফিটা কাটিছে কালি অমুকত দোকান অপেনিং কৰিছে কালি অমুকত চেলুন অপেনিং কৰিছে মই কৈছো হাৰে ইমান জুবিন আগতে ইমান অপেনিং চপেনিং কৰি নুফুৰে আৰু জুবিনক খুলিলে ধুত নাযাওঁ আৰু জুবিনে য'ত যায় সি এখন সৰু মন গ'লে এখন সৰু চিঙৰা দোকানতো জুবিন যাবগে ফ্ৰী পইচা নোহোৱাকে আৰু খুব বেছি কেতিয়াবা যদি ৰিমুলেশ্যন পাই কোনবোৰত ডাঙৰ ডাঙৰ কোনোবা শ্ব'ৰুম খুলিছে তাকো ভেৰি চিলেক্টিভ তাকো জুবিনে মন নগ'লে নাযায় নাযাওঁ কিন্তু এতিয়া হঠাতে মই দেখিছোঁ আজিকালি যেতিয়াই ফেচবুকটো অন কৰোঁ প্ৰতি মাহত আজি অমুক অপেনিং কালি তমুক অপেনিং এতিয়াই গম পালোঁ চিধা যিহেতু মালিক এতিয়া সি ইভেণ্টটো চলাই আছে সি এইবোৰ জুবিনক লৈ লৈ সেইবোৰ বেপাৰ কৰিছে সি ডেফিনেটলি সিটো বিনা পইচাত লৈ যোৱা নাই জুবিনক আৰু জুবিনেতো এই চব কথা নাজানে কেতিয়াও হিজ লিষ্ট বৰ্ডত কি কথা পইচা কথা দি কেতিয়াও ভেলু নুবুজে সি কেতিয়াও এটা পইচা মোৰ নাই একো নাই এই সিদ্ধাৰ্থে তাৰমানে এতিয়া যেতিয়া মই গম পালোঁ যে কোম্পানী 3 বছৰ আগতে নায়েই তাৰ চেমৰ ই তাৰমানে জুবিনক লৈ এই বেপাৰবোৰ কৰি ইয়াত ফিটা কাটা তাত চিধা কাটা ইয়াত অপেনিং কৰা ই এইবোৰ কৰি এই পইচাবোৰ জুবিনক লৈ লৈ বিকিছে তাৰমানে সি জুবিনক চেপিছে বেলেগ কথা একো নাই চেপি পইচা বনাইছে আৰু কি কৰিছে যিটো মানে আৰু মই জুবিনক আজি নহয় 30 বছৰ 31 বছৰ পৰা জানো সি এইবোৰ বস্তু এনেও ভাল নাপায় দৰকাৰলে সি ফ্ৰী যাব 1 টকা নোহোৱাকে যাব ভাল পাইছে এই ব'ল নালাগে ব'ল মই যাম তোৰ দোকানত কিন্তু লেটলি দেখিছোঁ বা আজি অমুকত অপেনিং কালি তমুকত অপেনিং আজি অমুকত অপেনিং এইচব কি কথা এতিয়াহে মই গম পালোঁ যে হয় মই যিটো কথা আজি 1-1.5 বছৰ আগতে মই ডাউট কৰিছিলোঁ সেইটোৱে সত্য তাৰপিছত নাই কোম্পানী কেতিয়াবা বিকি দিলে এইটো এটা সিদ্ধাৰ্থ অ'নাৰ সি এটা ইভেণ্ট কোম্পানী তাৰ আণ্ডাৰত আমি চব আছোঁ জুবিন গাৰ্গ আছে এইটো এইবোৰ মানুহে কয় ন এইবোৰ মানে কি ক'ম মানে কৈছোঁ নহয় মই সেইকাৰণে বাৰে বাৰে কয় ৰক্ষকে যে ভক্ষক বুলি এটা ডাইলগ শুনিছিলোঁ সৰুতে এইবোৰ এতিয়া সত্য তাৰমানে এইবোৰ প্ৰুফ কৰিছে তাৰমানে এই মানুহবোৰে প্ৰুফ কৰিলে এইটো বিৰাট দুখৰ মানে দুখ মানে একচুৱেলি খং উঠিছে তাৰমানে দুখটোতো কোনো এতিয়া চেছ কৰিব নোৱাৰা জীৱনভৰ জীয়াই থকালৈকে এই জুবিন মোৰ যিটো আমাৰ যিটো ৰিলেশ্যন সেই দুখটোতো সদায় থাকি যাব কিন্তু এতিয়া খংটোহে উঠিছে তাৰমানে আৰু মোৰ খং হৈছে কি আমি মানুহবোৰ একচুৱেলি বুৰ্বক আমি 3 কোটি মানুহ অসমৰ আমাক বুৰ্বক বনাই আছে তাৰমানে কোনে বনাইছে কি আছে কি মোৰ এটা নিজে কথা মোৰ এটাই চব ৰাইজক সুধিব আছে এটা সামান্য মোবাইল ফোন এটা যেতিয়া চুৰ হয় 2 ঘণ্টাত বোলে মোবাইল ফোনটো ট্ৰেক হৈ যায় ক'ত মোবাইল ফোনটো অন হৈছে বোলে পুলিচে গম পাই যায় আৰু ইমান ডাঙৰ এটা ইণ্টাৰনেশ্যনেল কেছৰ নিচিনা এটা বস্তু যিটো হৈ আছে গোটেই পৃথিৱী কপি আছে ইণ্ডিয়া কপি আছে অসম জ্বলি আছে আজি 15 দিন লাগিল নে মোবাইল ফোনটো অন কৰাৰ পিছতো যে সেই দুজন মানুহ ক'ত আছে ট্ৰেক কৰিবৰ কাৰণে আজি সিদ্ধাৰ্থে মোবাইল অন কৰি পেলাই তাৰ পৰা মেছেজো দিছে তো মোবাইল ফোনটা কিয় ট্ৰেক হোৱা নাই ট্ৰেক হওঁতে কিয় 14 দিন লাগে তো সেইকাৰণে মানে এইবোৰ বস্তু আমি মাতিও লাভ নাই এইবোৰত আমিতো সৰু এটা এই পুঠি মাছহে সাগৰত কিন্তু প্ৰশ্নটোতো সুধিমেই ন আমাৰ পুৰা ৰাইট আছে নিজৰ বন্ধু হ'ল ন নিজৰ ফ্ৰেণ্ড মেট্ৰিন যে আজি এটা মোবাইল ফোন ট্ৰেক কৰোঁতে কিয় 15 দিন লাগে কিয় 14 দিন লাগে চ' এইবোৰ মানে আই ডোণ্ট ন এইবোৰ গোটেই বস্তুটো এনেকুৱা হৈছে যেন এখন নাটক চলি আছে আৰু আমি বহি পেলাই এই চকী পাৰি চাই আছোঁ আৰু মন গৈছোঁ কান্দিছোঁ মন গৈছোঁ দুখ কৰিছোঁ মন গৈছোঁ কম কৰিছোঁ তাৰ মানে আমাৰ হাতত একোৱেই নাই সেইটোৱে আৰু কি ক'বা এইখন পৃথিৱীত এনেকৈ জীয়াই থাকিব লাগিব এইবোৰ চাই জীয়াই থাকিব লাগিব আপোনাৰ লগত কিন্তু মই এটাই ভাবোঁ ন্যায় পাওক প্লিজ আত্মাই শান্তি পাব তাৰমানে আৰু সিও সেইকাৰণে যোৱাৰ আগতো এনেকৈ গুচি নগ'ল দেখাই থৈ গ'লতো হয় আজি দেখাই থৈ গ'ল আজি জুবিন গাৰ্গ চোৱা আজি জুবিন গাৰ্গ যদি আজি নেচাৰেলি যদি আজি কিবা বেমাৰ হয় বিচনাত থাকি হস্পিটেলত লাহে লাহে যদি জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হৈ গ'লহেঁতেন এই কথাখিনি কেতিয়াও জীৱনলৈ নোলালেহেঁতেন তেতিয়াতো এইবোৰ কথা কেতিয়াও নোলালেহেঁতেন আজি এইবোৰ কথা সিও এনেকৈ দেখাই থৈ গৈছে যে এই বস্তুবোৰ ইয়াতে বেয়া বস্তু চলি আছে বেয়া বস্তুবোৰ আহক আৰু ফিউচাৰ আজি গৰিমাই ন্যায় পাওক জুবিনৰ ন্যায়টো গৰিমাই পাওক নহ'লে আজিতো সেই যিটো মই শুনি আছোঁ জুবিনৰ বেংকত 20,000 এই 20,000 টকাই থাকিলে আজি সেইকাৰণে মই কওঁ জুবিন গৈছে কিন্তু সি দেখাই থৈ গৈছে যে আৰু জুবিনে মই এটা বস্তু জানো জুবিনে চব জানিছিল হি নোজ এভৰিথিং জুবিন গাৰ্গ ইজ so intelligent he knows everything খালি নকয় কিন্তু চব চাই থাকে আৰু চব গম পাই থাকে সেইকাৰণে যাওঁতেও দেখাই থৈ গ'ল পৃথিৱীখনক যে এই চা পাৰ্থদা আপুনি জুবিন গাৰ্গৰ লগত অত্যন্ত ঘনিষ্ঠ যে আমাৰ আছে চৰকাৰে আমি ন্যায় পাম মানুহখিনি যিটো বিচাৰি আছে এতিয়া গোটেই অসমৰ নৰ্থ ইষ্টৰ ৰাইজে এইটোৱে বিচাৰি আছে যে সত্যটো ওলাওক মই বাৰে বাৰে সুধি আছোঁ সত্যটো ওলাওক সত্যটো ওলাওক আৰু যদি বেয়া হৈছে আপুনি দুখীয়ে শাস্তি পাবই লাগিব হয় পাৰ্থদা ন্যায় মানে পাবই লাগিব পাৰ্থদা আপুনি বিচাৰে সকলোৱে বিচাৰি আছে জুবিন গাৰ্গে ন্যায় পাওক